মই শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত গুণমালা পুথিখন মানে হাতেৰে চেইন চিলাইৰে কাপোৰত কৰিছোঁ। কাপোৰ 6 মিটাৰ আৰু এইখন কৰোঁতে মোৰ এবছৰেই লাগিছে সম্পূৰ্ণ। মাজতে দুমাহমান অলপমান হেৰি হ'ল। 2023 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া 2024 চনৰ 18 মাৰ্চত মে'ত শেষ হৈছে আৰু। ভাবিলোঁ মানে মই এনেই চিলাই তিলাই কিবা কিবি কৰি মানে ভাল পাওঁ। তাৰপিছত ভাবিলোঁ এনেই এইবোৰ চিলাই তিলাই কৰি মেলি থাকোঁ, মই যদি এই কিবা অকণমান মানে ভগৱানৰ কিবা অকণমান যদি কৰিব পাৰিলোঁহেঁতেন, মনটো ভাল লাগিলেহেঁতেন আৰু। সেই ভাৱটো আহিলে মনলৈ আৰু সেই ভাৱটো অহাৰ কাৰণে মানে আৰম্ভ কৰিলোঁ। সহায় মানে কি আৰু, এনে ফটো চটো মৰা বা হেৰি চেৰি কৰা এইবিলাকত মোৰ ভতিজাকেইটাই সহায় কৰিছে। আৰু কাপোৰ চাপোৰ আনি দিয়াৰ পৰা গুলি চুলি হেৰি চেৰি কৰালৈকে মানুহজনে বহুত সহায় কৰিছে আৰু সময়ো দিয়ে ধৰা। পৰৱৰ্তী সময়ত আপুনি আৰু কিবা হাতেৰে চিলাই কৰিব নেকি? আৰু কৰিম বুলি এনে মনতে ভাবি আছোঁ আৰু। কি কৰিব? গীটাৰখন কৰিম বুলি ভাবিছোঁ, নিজৰ ঘৰতে ৰাখিম। ভৱিষ্যত প্ৰজন্মই কেতিয়াবা চাব পাৰিব আৰু। সম্পূৰ্ণ গুণমালা পুথিখন লিখিছোঁ। কেনেকুৱা লাগিছে যিহেতু আপুনি? ভালেই লাগিছে আৰু কিবা এটা কাম মানে পাৰিছোঁ কৰিব আৰু ভগৱানৰ সহায় কৰিছে। আমাৰ নামদাং কুমাৰ গাঁৱৰ গৌৰীসাগৰ পানী যোগান আঁচনি পথৰ নিৰ্বাসী শ্ৰদ্ধাৰ ফণীন্দ্ৰ কলিতাৰ সহধৰ্মিনী কল্পনা কলিতা, এগৰাকী ধৰ্মপ্ৰাণ মহিলা, প্ৰাক্তন শিক্ষয়িত্ৰী। তেখেতে খুব ধৰ্মৰ চৰ্চাত অনবৰতে ব্যস্ত হৈ থাকিব বিচাৰে। তাৰ সুবাদতেই এইবাৰ 6 মিটাৰ কাপোৰত খুব সুন্দৰকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গুণমালা পুথিভাগি হাতেৰে চিলাই কৰি উলিয়াইছে। আৰু তেওঁৰ এই কৰ্মই নহয়, তেওঁ সদায় ধৰ্মৰ চৰ্চাৰ প্ৰতি খুব আগ্ৰহী। আমি আশা ৰাখিছোঁ তেখেতৰ এই কৰ্মই আমাক সঁচাকৈ আপ্লুত কৰিছে। আমি অঞ্চলবাসী হৈ তেখেতলৈ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ ভৱিষ্যতৰ সময়তো তেখেতে এনেধৰণে গুৰুজনাৰ এই ধৰ্মৰ চৰ্চাৰ বিভিন্ন কাৰি কৌশল তেওঁৰ দ্বাৰা যাতে আমি লাভ কৰিব পাৰিম।